চিপাঝাৰৰ নাৰিকলিত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাৰ আঁৰৰ হত্যাকাৰী এই খুকুৰীখনৰ জৰিয়তে ইতিমধ্যে ধৰা পৰিছে। হয়, যিখন খুকুৰী আপোনালোকে ইতিমধ্যে দেখা পাইছে, সেই খুকুৰীখনৰ জৰিয়তেই চিপাঝাৰৰ যি এক নৰকীয় ঘটনা, এটা পৰিয়ালৰ তিনিজনকৈ সদস্য দীপক নাথ, প্ৰতিমা নাথ আৰু তেওঁলোকৰ সন্তান ধৃতিৰাজ, তেওঁলোকক যি হত্যা কৰা হৈছিল। ধৃতিৰাজৰ মূৰত 5টাকৈ দাৰে আঘাত কৰাৰ চিন আছিল, তাৰ পৰিৱৰ্তে প্ৰতিমা নাথৰ মূৰত এটা নে দুটা তেনেকৈ তেওঁলোকক দাৰে আঘাত কৰাৰ চিন আছিল আৰু দীপক নাথৰ মূৰত আঘাতৰ চিন আছিল। দীপক নাথ চোতালত পৰি আছিল। গতিকে এই ঘটনাটোৰ আঁৰৰ এই তিনিজন পৰিয়ালক যি হত্যা কৰিছে, এই হত্যাকাণ্ডটোৰ আঁৰৰ যিজন ব্যক্তি, যিজন হত্যাকাৰী, সেই হত্যাকাৰী ইতিমধ্যে চুৰিখনৰ জৰিয়তে ধৰা পেলোৱা হৈছে। বৰ্তমান সময়ত যিহেতু আপোনালোকে গমেই পায়, চুৰিখন, যি চুৰিৰে তেওঁলোকক আঘাত কৰা হৈছিল, সেই চুৰিখন ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। তেওঁলোকৰ যি ঘৰ, সেই ঘৰৰ 3 নম্বৰ মহলটোৰ পৰা সেই চুৰিখন উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে বিচাৰ খোচাৰ কৰিছিল, আৰক্ষীয়ে বিচাৰ খোচাৰ কৰি পোৱা নাছিল, কিন্তু তেওঁলোকৰ পৰিয়ালৰ আন সদস্যই সেই চুৰিখন ইতিমধ্যে ওলাইছে আৰু সেই চুৰিখনৰ জৰিয়তে ঘটনাটোৰ আঁৰত থকা যি হত্যাকাৰী, সেই হত্যাকাৰী বৰ্তমান সময়ত চিনাক্ত কৰিবৰ কাৰণে একেবাৰে সহজ হৈ পৰিছে। আৰু বহুতেই ক'ব বিচাৰিছে এই ঘটনাটোৰ আঁৰত দীপক নাথ তেওঁ নিজেই জড়িত হৈ আছে। তেওঁ নিজেই নিজৰ সন্তানক তেওঁ হত্যা কৰি, নিজৰ পত্নীক হত্যা কৰি উঠি তেওঁ নিজেই জীৱনটো শেষ কৰি দিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু বৰ্তমান সময়ত ওলাই পৰিব যে আচলতে ইয়াৰ কাৰণে দীপক নাথ নিজেই এই কৰ্মকাণ্ডটোৰ লগত জড়িত হৈ আছিল নে আন তৃতীয় পক্ষ এই ঘটনাটোৰ লগত বৰ্তমান সময়ত জড়িত হৈ আছে। কাৰণ খুকুৰীখন, যিখন খুকুৰীৰে তেওঁলোকক ইতিমধ্যে হত্যা কৰা হৈছিল, যি খুকুৰীৰে তেওঁলোকক আঘাত কৰা হৈছিল, সেই খুকুৰীৰ যি মুঠি, সেই মুঠিত ইতিমধ্যে ফিংগাৰ প্ৰিণ্টসমূহ পৰীক্ষা কৰা হ'ব। তাত কাৰ হাতৰ ছাপ লাগি আছে, সেই হাতৰ ছাপসমূহ ইতিমধ্যে পৰীক্ষা কৰা হ'ব। আৰক্ষীয়ে গোটেইবোৰ জব্দ কৰিছে, সেইবোৰ জব্দ আৰক্ষীৰ জিম্মাত আছে। বৰ্তমান সময়ত তাৰে যি ফিংগাৰ প্ৰিণ্টসমূহ পৰীক্ষা কৰিব। আচলতে কিহৰ বাবে, কোনে, কাৰ হাতৰ ছাপ তাতে জড়িত হৈ আছে। সঁচাকৈ দীপক নাথেই তেওঁৰ পত্নী পুত্ৰক হত্যা কৰি নিজেই জীৱনটো শেষ কৰি দিয়াৰ সিদ্ধান্ত লৈছিল নে আন কোনোবা তৃতীয় পক্ষ এই ঘটনাটোৰ লগত জড়িত হৈ আছে। গতিকে সকলোখিনি পৰীক্ষা কৰাৰ পিছত কিন্তু সহজে ওলাই পৰিব এই ঘটনাটোৰ আঁৰত থকা হত্যাকাৰী এটা ডাঙৰ ক্লু পোৱা গৈছে। বৰ্তমান সময়ত এই খুকুৰীখনেই কিন্তু এতিয়া হত্যাকাৰীজনক ওলাই পেলোৱাত একেবাৰে সহজ কৰি তুলিব। যিহেতু এই ঘটনাটোৰ চাৰিওফালে বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটো বুধবাৰে নিশা সংঘটিত হোৱা বুলি সকলোৱে ক'ব বিচাৰে। সকলোৱে কৈছে বুধবাৰে নিশা এই ঘটনাটো সংঘটিত হৈছে। পৰিয়ালৰ 3জনকৈ ব্যক্তি 2জন ৰুমৰ ভিতৰতে পৰি আছে, মৃতদেহ তেওঁলোকৰ পৰি আছিল। আৰু যি দীপক নাথ, তেওঁ আছিল এজন লাট মণ্ডল, তেওঁৰ যি মৃতদেহ সেয়া চোতালত পৰি আছিল। বহুতেই ক'ব বিচাৰে ইয়াতে তৃতীয় পক্ষও জড়িত হৈ আছে, কাৰণ যিহেতু তেওঁ এজন মণ্ডল হিচাপে কাম কৰিছিল। কোনোবাই তেওঁলোকৰ কিবা ক্ষোভ থকাৰ বাবে, মাটি বাৰী ক্ষোভ থকাৰ বাবে দীপক নাথক এনেকৈ তেওঁৰ পৰিয়ালটোৰ লগতে দীপক নাথকে এনেদৰে হত্যা কৰি শেষ কৰি দিলে বুলি বহুতেই বৰ্তমান সময়ত ক'ব বিচাৰে। গতিকে আৰক্ষীয়ে গোটেই ঘটনাটো বৰ্তমান সময়ত পৰীক্ষা নিৰীক্ষা কৰি আছে। গোটেই ঘটনাটো বৰ্তমান সময়ত আৰক্ষীয়ে জিম্মাত আছে, যিহেতু সকলোখিনি আৰক্ষীয়ে চাই আছে। গতিকে সময়ত ওলাই পৰিব যে ঘটনাটোৰ আঁৰৰ ৰহস্য কি, কোন ঘটনাটোৰ আঁৰত বিশেষকৈ জড়িত হৈ আছে। গতিকে তাৰ বাবে আমি সকলোৱে অপেক্ষা কৰিব লাগিব। আৰু এনেধৰণৰ খবৰৰ বাবে আপোনালোকে RS নিউজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ কাৰণে একেবাৰে নাপাহৰিব। ধন্যবাদ।